জুবিনদাৰ মৃত্যু আজি সপ্তম দিন আৰু ইয়াত অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ আজি তৃতীয় দিন। গতিকে যোৱাকালিৰ পৰা আমি সন্ধিয়াৰ ভাগত ইয়াত নাম প্ৰসংগ আৰু দিনৰ ভাগত গীতা ভাগৱত পাঠৰ আমি আয়োজন কৰিছোঁ জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে। আমাৰ সমগ্ৰ ডিমৰীয়া অঞ্চলৰ যিসমূহ নামতি দল আছে তেওঁলোকে সন্ধিয়াৰ ভাগত ইয়াত আহি নাম প্ৰসংগ কৰে আৰু দিনৰ ভাগত ভকতসকলে আহি ভাগৱত পাঠ গীতা পাঠ কৰে। এতিয়া ভাগৱত পাঠ চলি আছে, গীতা পাঠ চলি আছে। গতিকে আমি জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কামনাৰ্থে বা তেখেতৰ আত্মাই যাতে সৰগত স্থান লাভ কৰে তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাবলৈ এনেধৰণৰ এটা আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে আমি ভগৱানৰ ওচৰত সমগ্ৰ ডিমৰীয়াবাসী ৰাইজে, চন্দ্ৰপুৰবাসী ৰাইজে আমি প্ৰাৰ্থনা কৰিছোঁ। সমগ্ৰ ডিমৰীয়া সমষ্টিবাসী ৰাইজে প্ৰাৰ্থনা কৰিছোঁ। যিহেতু সমাধিস্থল ডিমৰীয়া সমষ্টিত হ'ল, গতিকে সমগ্ৰ সমষ্টিবাসী ৰাইজে আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাবলৈ এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটি অহা 13টা দিনলৈ অৰ্থাৎ আদ্য শ্ৰাদ্ধৰ দিনটোলৈ প্ৰতিদিনে চলি থাকিব।